নমস্কাৰ বন্ধুসকল, পুনৰবাৰ সকলোলৈকে ভাল খবৰ আহিছে। ইণ্ডিয়ান গ্ৰামীণ ডাক সেৱাকৰ ফালৰ পৰা নতুনকৈ নটিফিকেশ্যন মুকলি কৰিছে। ইয়াৰ বাবে আপোনালোকৰ পদ আছে 21,413টা মান পোষ্ট আছে। গতিকে বহুতখিনি পোষ্ট আছে বুলি ক'ব লাগিব। আৰু এটা ভাল খবৰ হৈছে, ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, স্কিল টেষ্ট দিব নালাগে। মাত্ৰ আপোনালোকৰ চাৰ্টিফিকেটৰ জৰিয়তে ইয়াতে আপোনালোকক সিলেক্টেড কৰা হ'ব। গতিকে ইয়াৰ বাবে কি কৰিব লাগিব সকলোখিনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, জানিব পাৰিব। আৰু এই চেনেলটোলৈ যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। বন্ধুসকল, বৰ্তমানো ইয়াৰ বাবে ৰেজিষ্ট্ৰেশ্যন চলি আছে। অনলাইন এপ্লাই আপোনালোকে কৰি ল'ব পাৰে। ৰেজিষ্ট্ৰেশ্যন মই দিয়া মোবাইল নম্বৰ বা থ্ৰু আপোনালোকৰ যি প্ৰয়োজন হয় চব কৰি ল'ব পাৰিব। ইয়াৰ বাবে মই আপোনালোকক ডেটটো দিছোঁ 10/2/2025 পৰা 3/3/2025 আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব বা আপোনালোকৰ এপ্লাই ছাবমিট হ'ব এপ্লিকেশ্যনৰ। তাৰপিছতে এডিট কৰিব পাৰে। যদি কিবা আপোনালোকৰ কাৰেকশ্যন কৰিবলৈ হয় তেতিয়াহ'লে 6/3/2025 পৰা 8/3/2025 আপোনালোকে ভুল হ'লে এইখিনি সোধাব পাৰিব। ভুল হ'লেও টেনশ্যন নাই, সেইখিনি কৰিব পাৰিব। ইয়াৰ পিছত মই আপোনালোকক জনাইছোঁ ইয়াৰ বাবে আপোনালোকক কি পোষ্টত কিমান কোন ডিষ্ট্ৰিক্টত আছে বা আপোনালোকৰ প্ৰথমটো ইয়াতো মই আপোনালোকক এমাউণ্টটো আপোনালোকৰ এমাউণ্ট কি হ'ব, ইয়াত কেটেগৰী ৱাইজ পোষ্ট কি আছে। 1 নম্বৰত আছে BPM। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা হ'ব 12,000 পৰা 29,380 টকা পৰ্যন্ত। আৰু ABPM আৰু ডাক সেৱাকৰ বাবে 10,000 পৰা 24,470 টকা পৰ্যন্ত ইয়াত আপোনালোকৰ দৰমহা হ'ব। লগতে বয়সৰ লিমিট দিছে আপোনাৰ 18 পৰা 40 বছৰ পৰ্যন্ত ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এইবোৰ যিখিনি আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ বয়স অলপ বাঢ়িব পাৰে, তেনেকুৱা ধৰণৰ কথা থাকে। গতিকে এইখিনি আপোনালোকে চাই ল'ব পাৰিব। গতিকে ইয়াৰ পিছতে আহোঁ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'লেই হ'ল। ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট যি নহওক, ইউনিয়ন আপোনালোকে 10 পাছ কৰিলে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছতে ইয়াতে আপোনালোকৰ কি দৰকাৰ পদ্ধতি আদাৰ কোৱালিফিকেশ্যন কি হ'ব হৈছে, আপোনালোকে কম্পিউটাৰ জানিব লাগিব। উইথ চাইকেলিং জানিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ৰিজাৰ্ভেশ্যন থাকে, ৰিজাৰ্ভেশ্যন SC ST OBC PWD EWS বাবে ৰিজাৰ্ভেশ্যন আছে, আপোনালোকে ৰিজাৰ্ভেশ্যন কৰি ল'ব পাৰিব। লগতে ইয়াতে যিখিনি PWD কেটেগৰী আছে তাত দিয়া আছে, সেইখিনি চাই ল'ব আপোনালোকে যদি PWD কেটেগৰী হয়। ইয়াৰ পিছতে আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ, ইয়াত অসমৰ বাবে অসমীয়া জনাটো ইয়াত ইম্পৰ্টেণ্ট হয়। অসমীয়াত ক'বলৈ লিখিবলৈ বা অসমীয়া কথা বুজিবলৈ সকলো জনাটো ইম্পৰ্টেণ্ট, যিহেতু অসমৰ বাবে। আৰু ইয়াত অসমৰ বাবে অকল সেই বুলিয়ে নহয়, আপোনালোকে বড়ো কিবা কথা আছে ইয়াত, মই আপোনালোকক দেখাই আছোঁ। ৰ'ব, এইটো ওলাইছে প্ৰথমতে। ইয়াতে আছামিজ জনাসকলে আছামিজ জানিব লাগিব। আৰু ডিষ্ট্ৰিক্ট অফ বৰাক ভেলীৰ ফালৰ পৰা বেংগলী জানিব লাগিব। আৰু বড়ো ফালৰ পৰা বড়ো আপোনালোকে জানিব লাগিব। তেতিয়া ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকৰ চিলেকশ্যন হ'ব। এনেধৰণৰ কথা আছে। গতিকে আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰে। ডেট বৰ্তমান এপ্লাই চলি আছে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপুনি সোনকালে পায়।